আজি আমি কৰিম 6 মাহিলী পৰীক্ষা 2025-26 বৰ্ষৰ ক্লাছ 6ৰ গণিতৰ অংকবোৰ। এতিয়া ইয়াত 1 নম্বৰ প্ৰশ্নটো দিছে তলত আন্তৰ্জাতিক পদ্ধতিত দিয়া সংখ্যাটো ভাৰতীয় পদ্ধতিত শব্দৰে লিখা 13 বিলিয়ন 38 মিলিয়ন 80 হাজাৰ। আমি যদি 13 বিলিয়ন 38 মিলিয়ন 80 হাজাৰক যদি আমি লিখি লওঁ আন্তৰ্জাতিক পদ্ধতিত বা সংখ্যাটো যদি লিখি লওঁ তেতিয়া হ'ব 13038008000। এতিয়া আমি যদি ইয়াক ভাৰতীয় পদ্ধতিত কমাবোৰ দিওঁ তেতিয়া হ'ব 3টা আগত 2টা আগত আৰু 2টা আগত। এতিয়া যদি ইয়াক আমি চাওঁ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তেতিয়াহ'লে কিমান কোটি ওলালে 1303 কোটি। আমি ইয়াত লিখিম যে ভাৰতীয় পদ্ধতিত 1303 কোটি আৰু এইটো আশীটো ইয়াত আছে একক দশক শতক হাজাৰ অযুত লাখ 80 লাখ তেতিয়াহ'লে ইয়াত হ'ব তালিবাকত দিকে 80 লাখ 80 হাজাৰ। এইটোৱে হ'ব ভাৰতীয় পদ্ধতিত শব্দৰে লিখিলে। 2 নম্বৰটো কৈছে অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা যাতে শতকৰ স্থানত 7 থাকে। অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব যাতে শতকৰ স্থানত 7 থাকে সেই সংখ্যাটো হ'ব 9786। এতিয়া ইয়াত শতকৰ স্থানত 7 থাকিব লাগিব বুলি কৈছে তেতিয়াহ'লে একক দশক শতক শতকৰ স্থানত 7 আছে আৰু বাকী সংখ্যাবোৰ কি হৈছে পুনৰাবৃত্তি হ'ব নোৱাৰিব বুলি কৈছে তেতিয়াহ'লে গোটেইকেইটা সংখ্যা কি হয় বেলেগ বেলেগ হয়। কোনো এটা সংখ্যা দুবাৰ ব্যৱহাৰ কৰা নাই তেতিয়াহ'লে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9786। ঠিক একেদৰে আটাইতকৈ সৰু সংখ্যাটো হ'ব যাতে শতকৰ স্থানত 7 থাকে সেই সংখ্যাটো হ'ব 1702। ইয়াতো দেখিলোঁ যে শতকৰ স্থানত 7টো আছে আৰু গোটেইকেইটা সংখ্যা পুনৰাবৃত্তি হোৱা নাই। এইটোৱে হ'ব ইয়াৰ উত্তৰ। 3 নম্বৰটো কৈছে এনেকুৱা বৃহত্তম সংখ্যাটো আৰু ক্ষুদ্ৰতম সংখ্যাটো উলিওৱা যাৰ হাজাৰলৈ আসন্ন মান 25,000 হয়। আমি ইয়াত লিখি লৈছে যে হাজাৰলৈ আসন্ন মান 25,000 হোৱা বৃহত্তম সংখ্যাটো হ'ব কি হ'ব 25,499। এতিয়া এই 25,499টো যদি আমি হাজাৰলৈ আসন্ন মান উলিয়াওঁ তেতিয়া আমি পাম 25,000। ঠিক তেনেদৰে হাজাৰলৈ আসন্ন মান 25,000 হোৱা ক্ষুদ্ৰতম সংখ্যাটো হ'ব 24,500। যদি আমি 24,500ক হাজাৰলৈ আসন্ন মান উলিয়াওঁ তেতিয়াহ'লে ইয়াৰ মানটো ওলাব 25,000। সেইকাৰণে হাজাৰলৈ আসন্ন মান 25,000 হোৱা ক্ষুদ্ৰতম সংখ্যাটো হ'ব 24,500। 4 নম্বৰটো কৈছে আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো কি 110 আৰু 168ৰ মাজত কিমানটা পূৰ্ণ সংখ্যা আছে আমাক উলিয়াব কৈছে। আমি জানো যে আটাইতকৈ সৰু ত্ৰিভুজীয় সংখ্যাটো হৈছে 1। 110 আৰু 168ৰ মাজত পূৰ্ণ সংখ্যা থাকিব। আমি যদি এই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি তাৰ পৰা আকৌ 1 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে 110 আৰু 168ৰ মাজত কিমানটা পূৰ্ণ সংখ্যা আছে ওলাব। তেতিয়াহ'লে আমি কৰিম ডাঙৰটো 168ৰ পৰা 110 বিয়োগ কৰি তাৰ পৰা 1 বিয়োগ কৰিলে হ'ব 168ৰ পৰা 110 বিয়োগ কৰিলে হ'ব 68 আৰু বিয়োগ 1 আছে। এতিয়া 68ৰ পৰা যদি 1 বিয়োগ কৰি দিওঁ তেতিয়া থাকিব 67। মানে 110 আৰু 168ৰ মাজত পূৰ্ণ সংখ্যা আছে 67টা। 5 নম্বৰটো কৈছে তলৰ আৰ্হিটোত থকা মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰা। এতিয়া মুঠ ৰেখাখণ্ডৰ সংখ্যা নিৰ্ণয় কৰাৰ ফৰ্মুলা এটা আছে সেই ফৰ্মুলাটো হৈছে এইটো বিন্দুৰ সংখ্যা পূৰণ বিন্দুৰ সংখ্যা বিয়োগ 1/2। এতিয়া আমি যদি ইয়াত বিন্দুৰ সংখ্যা উলিয়াই লওঁ ইয়াত বিন্দু কেইটা আছে 1 2 3 4 5 6 7টা তেতিয়াহ'লে বিন্দুৰ সংখ্যা 7টা আছে নহয় আমি ইয়াত 7 পাতি লওঁ। এতিয়া আমি এই বিন্দুৰ সংখ্যাৰ ঠাইত বিন্দুৰ সংখ্যাটো বহাই গ'লে উত্তৰটো ওলাব। এতিয়া বিন্দুৰ সংখ্যা আছে 7 আমি 7 বহালোঁ পূৰণ চিন আছে পূৰণ চিন বহালোঁ সৰু বন্ধনী আছে সৰু বন্ধনী দিলোঁ। ইয়াত আকৌ দিছে যে বিন্দুৰ সংখ্যা 7 আছিলে 7 বহালোঁ তাৰপিছত -1 আছে আমি -1 কৰিছোঁ আৰু তলত আছে 2।
এতিয়া আমি যদি এই অংকটো কৰি যাওঁ তেতিয়াহ'লে মুঠ ৰেখাখণ্ডৰ সংখ্যা ওলাব। এতিয়া ওপৰত 7 আছে ইনটু 7 পৰা 1 গ'লে হ'ব 6 আৰু তলত থাকিব 2। 6 7 গুণ হ'ব 42 বা 42 আৰু তলত 2 আছে 2 পাতিলো। এতিয়া 2য়ে 42ক যাব 21 বাৰ, মানে এই আৰ্হিটোত মুঠ ৰেখাখণ্ড আছে 21 ডাল। আমি ইয়াত 21 ডাল লিখি দিব পাৰোঁ। 6 নম্বৰটো কৈছে উপযুক্ত ক্ৰমত সজাই লৈ যোগফল উলিওৱা। মানে এতিয়া এই যোগকেইটাক আমি সালসলনি কৰি ওচৰা ওচৰি কৰি ল'ব পাৰোঁ। তাৰপাছত আমি যোগ কৰিম। এতিয়া 2 আছে 2টো পাতিলোঁ, 2ৰ লগত আমি 998টো ওচৰলৈ আনিলোঁ, 998 যোগ 4 আছে 4 পাতিম, 4টোৰ লগত 996টো ওচৰলৈ আনিলোঁ, যোগ 996। তাৰপিছত আছে 6, 6টো পাতি 6টোৰ লগত 994টো ওচৰলৈ আনিলোঁ। তাৰপিছত যোগ পাতিম 8 আৰু 992 ওচৰতে আছে, 8 প্লাছ 992। এতিয়া 2ৰ লগত 998 যোগ কৰিলে হ'ব 1000 প্লাছ 4ৰ লগত 996 যোগ কৰিলে হ'ব 1000 যোগ 6ৰ লগত 994 যোগ কৰিলে হ'ব 1000। ঠিক তেনেদৰে 8 আৰু 992 যোগ কৰিলে হ'ব 1000। এতিয়া আমি এই গোটেইকেইটা যোগ কৰিম। ইয়াত 1000 আছে, ইয়াত 1000 আছে, ইয়াত 1000 আছে, ইয়াত 1000, মুঠতে 1000 4টা আছে। তেতিয়াহ'লে 4টা যদি 1000 যোগ কৰোঁ হ'ব 4000। এইটোৱে হ'ব ইয়াৰ উত্তৰ। এতিয়া 7 নম্বৰটোক কৈছে যে বিধি প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা। ইয়াত 3যোৰ সংখ্যা পূৰণ কৰিছে আৰু সিহঁতৰ পূৰণফলটোক আকৌ যোগ কৰিছে। এতিয়া আমি ঠিক তেনেদৰে এই 3যোৰ পূৰণফলত আমি কমন দেখিছোঁ যে 968টো, তেতিয়াহ'লে আমি 968টো কমন ল'ম। এতিয়া এইযোৰ পৰা যদি আমি 968টো লৈ যাওঁ থাকি যাব কি 30, তেতিয়া প্লাছ চিন আছে প্লাছ পাতিম। এতিয়া এইযোৰৰ পৰা যদি আমি 968 লৈ লওঁ তেতিয়া থাকি যাব 28, প্লাছ আছে প্লাছ পাতিম। ঠিক তেনেদৰে এইযোৰ পৰা যদি আমি 968টো লৈ লওঁ তেতিয়া থাকি যাব 42। এতিয়া 968 ইনটু এতিয়া 30, 28 আৰু 42 যোগ কৰিম। এতিয়া 30, 28 আৰু 42 যোগ কৰিলে হ'ব 100। এতিয়া 968ৰ লগত যদি 100 পূৰণ কৰোঁ তেতিয়া হ'ব 96800। 8 নম্বৰটো কৈছে উপযুক্ত ধৰ্ম ব্যৱহাৰ কৰি তলৰ পূৰণফলটোৰ মান উলিওৱা। তেতিয়াহ'লে 102 পূৰণ 638 পূৰণ হৈছে। আমি 102টোক ভগাই ল'ম, কি হ'ব 100 যোগ 2 হ'ব। আমি এক বন্ধনীৰ ভিতৰত ভৰাই দিম, পূৰণ 638 আছে আমি বহাই দিম। এতিয়া এই 638টো 100ৰ লগত এবাৰ পূৰণ হৈ আহিছে, 638টো 2ৰ লগত এবাৰ পূৰণ হৈছে। আমি পূৰণ কৰিম, 638 পূৰণ 100 পূৰণ হৈছে এবাৰ, যোগ চিন দিম ইয়াত যোগ চিন থকাৰ কাৰণে, আৰু 638টো এবাৰ 2ৰ লগত পূৰণ হৈছে, 638 ইনটু 2 হ'ব। এতিয়া 6380ৰ লগত যদি আমি 100 পূৰণ কৰোঁ তেতিয়া হ'ব 63800, প্লাছ আছে প্লাছ পাতিম। এতিয়া 2টো যদি 638ৰ লগত পূৰণ কৰোঁ তেতিয়া হ'ব 1276। এতিয়া 6800 আৰু 1276 যদি আমি যোগ কৰোঁ তেতিয়া হ'ব 65076। 9 নম্বৰটো কৈছে চুটি হৰণৰ নিয়মেৰে গ ঘা উ উলিওৱা। এতিয়া 90, 120 আৰু 150ৰ গ ঘা উ উলিয়াব লাগে চুটি হৰণৰ নিয়মেৰে। আমি ইয়াক কৰি চালে হ'ব, 90, 120 আৰু 150 পাতি ল'লোঁ। ইয়াক এই তিনিটাকে আটাইতকৈ সৰু সংখ্যাবোৰে বাৰ যাব 2য়ে, 2 45, 90। ঠিক তেনেদৰে 120ক যাব 2 ষাঠি 120 আৰু 150ক যাব 2 75 গুণ 150। ঠিক তেনেদৰে এই গোটেইকেইটাক এতিয়া বাৰ যাব 3ৰে, 3 গুণ 3, 3 5 গুণ 15, 3য়ে 60ক যাব 3 20 60। এতিয়া 3য়ে 72ক যাব 3 25 72। এতিয়া 15, 20 আৰু 25ক যাব 5ৰে, 5ৰে 15ক যাব 3বাৰ, 5ৰে 20ক যাব 4বাৰ। ঠিক তেনেদৰে 5ৰে 25ক যাব 5বাৰ, 5 5 গুণ 25। এতিয়া এই তিনিটা সংখ্যা কোনো এনেকুৱা ধৰণৰ সংখ্যা নাই যিকেইটাৰে বাৰ যাব। তেতিয়াহ'লে আমি 2, 3 আৰু 5 পূৰণ কৰিলেই 90, 120 আৰু 150ৰ গ ঘা উ পাম। এতিয়া এনেকৈ লিখি থ'ব পাৰোঁ যে এতেকে 90, 120 আৰু 150ৰ
গ খা উ হ'ব এতিয়া এইকেইটা সংখ্যা আমি পূৰণ কৰি দিম 2 পূৰণ 3 পূৰণ আৰু 5 2 3 গুণ 6 আৰু 6 5 গুণ 30 হ'ব মানে 90 120 আৰু 150ৰ গসাগু হ'ব 30 10 নম্বৰটো কৈছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে লসাগু দিয়া 36 60 আৰু 72ৰ লসাগু উলিয়াব কৈছে এতিয়া আমি যদি 36ক চুটি পদ্ধতিৰে হৰণ কৰি চাওঁ 2 যাব 2 গুণ 2 2 8 গুণ 16 2 যাব 2 9 গুণ 18 3 যাব 3 3 গুণ 9 ঠিক তেনেদৰে আমি যদি 60ক কৰি চাওঁ তেতিয়া যাব 2 2 30 60 2 কৰিলে 2 15 30 তেতিয়া 3 যাব 3 5 গুণ 15 ঠিক তেনেদৰে 72ক কৰি চাম 72ক 2 যাব 2 3 গুণ 6 আৰু 2 6 গুণ 12 ঠিক তেনেদৰে ইয়াক 2 যাব 2 গুণ 2 2 8 গুণ 16 ইয়াক যাব 2 2 9 গুণ 18 এতিয়া 9টোক যাব 3 3 3 গুণ 9 আমি যদি 2 2 3 আৰু এই 3 এইকেইটা সংখ্যা পূৰণ কৰোঁ তেতিয়া পাম 36 ঠিক তেনেদৰে 2 2 3 আৰু 5 যদি পূৰণ কৰোঁ 60 পাম ঠিক তেনেদৰে 2 2 2 3 আৰু 3 পূৰণ কৰিলে 72 হ'ব ঠিক তেনেদৰে আমি ইয়াত পাতি ল'ম 36 কমতে কোনকেইটা সংখ্যা পূৰণ কৰিব লাগিব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 ঠিক তেনেদৰে 60টো পাতি ল'ম 60টো কৰোঁতে ওলাব 2 পূৰণ 2 পূৰণ 3 পূৰণ 5 হ'ব আৰু ঠিক তেনেদৰে 72টো পাতি ল'ম 72টো পূৰণ কৰোঁতে আছে প্ৰথমতে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এতিয়া আমি ইয়াৰ পৰা আমি লসাগু উলিয়াই ল'ম এতিয়া এনেকৈ লিখি ল'ম যে এতেকে 36 60 আৰু 72ৰ লসাগু হ'ব এতিয়া আমি লসাগু উলিয়াবলৈ হ'লে আমি চাব লাগিব যে কোনটোত আটাইতকৈ বেছি সংখ্যা পূৰণ হৈছে এতিয়া আমি 2 সংখ্যাটো চাওঁ 2টো ইয়াত দুটা সংখ্যা পূৰণ হৈছে 2 ইয়াত দুটা আছে ইয়াত 2 3টা আছে মানে আটাইতকৈ বেছি ইয়াত আছে 3টা পূৰণ হৈছে সেইকাৰণে আমি 2 3টা পূৰণ কৰিম এইটো ইয়াত পাতি দিছোঁ 2 পূৰণ 2 পূৰণ 2 কৰিম ঠিক তেনেদৰে তাৰ পাছৰ সংখ্যা দেখিছোঁ 3 3 ইয়াত দুটা আছে ইয়াত এটা আছে ইয়াত দুটা আছে আটাইতকৈ বেছি 3 দুটা আছে সেইকাৰণে আমি ইয়াত 2টা 3 পূৰণ কৰিম 3 পূৰণ 3 ঠিক তেনেদৰে 5 ইয়াত আছে এটা ইয়াত নাই ইয়াত নাই তেতিয়াহ'লে আটাইতকৈ বেছি 5 এটা আছে আমি 5 এটা পূৰণ কৰিম এতিয়া যদি আমি এই সংখ্যাকেইটা পূৰণ কৰি দিওঁ 36 60 আৰু 72ৰ গসাগু পাম এতিয়া এই গোটেই তিনিটা পূৰণ কৰিলে হ'ব 360 তেতিয়াহ'লে 36 60 আৰু 72ৰ লসাগু হ'ব 360 11 নম্বৰটো কৈছে 245 আৰু 375ৰ গসাগু 5 সংখ্যা দুটাৰ লসাগু উলিয়াব কৈছে এতিয়া আমি কি দিয়া আছে পাতি ল'ম এতিয়া আমি লিখি ল'লো দিয়া আছে 245 আৰু 375ৰ গসাগু 5 দিয়া আছে এতিয়া আমি জানো যে লসাগু পূৰণ গসাগু সমান কি হয় সংখ্যা দুটা পূৰণফল তেতিয়াহ'লে সংখ্যাকেইটা কি দিছে 245 আৰু 375 যদি এইটো ফৰ্মুলা আমি কৰোঁ তেতিয়াহ'লে ইয়াৰ লসাগু উলিয়াব আমি এইটো আগতে ফৰ্মুলা পাইছোঁ যে লসাগু পূৰণ গসাগু হ'লে সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় এতিয়া আমি কৰিম এতিয়া আমি লসাগুটো পাতি ল'ম লসাগু পূৰণ গসাগু দিয়া আছে 5 সেইকাৰণে গসাগু আমি 5 পাতিম সমান চিন দিম 245 আৰু 375 যদি আমি পূৰণ কৰোঁ তেতিয়া হ'ব 91875 এতিয়া লসাগু আৰু 5টো কি হৈছে পূৰণ হৈছে এতিয়া আমি যদি লসাগুটো ইয়াত থৈ দিওঁ 5টো ইফালে লৈ যাওঁ সমান চিহ্ন এপাৰে তেতিয়াহ'লে 91875ক এই 5টোৰে হৰণ কৰিব এতিয়া 5এ 91875ক হৰণ কৰিলে হ'ব 18375 এতিয়া লসাগু ওলালে 18375 মানে 245 আৰু 375ৰ লসাগু হ'ল 18375 এতিয়া আমি এনেকৈ লিখি দিম যে এতেকে 245 আৰু 375ৰ
লসাগু হ'ব 18,375। এইটোৱে হ'ল ইয়াৰ উত্তৰ। 12 নম্বৰটো কৈছে তলৰ ভগ্নাংশটোক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা। যদি 210 ভাগৰ 168ক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে তেতিয়াহ'লে আমি 210 আৰু 168 যদি গসাগুটোৰে 168 আৰু 210ক হৰণ কৰি দিওঁ তেতিয়াহ'লে ইহঁতৰ লঘিষ্ঠ আকাৰটো ওলাই পৰিব। এতিয়া আমি যদি ইয়াক কৰোঁ 168 আৰু 210ৰ যদি আমি গসাগুটো উলিয়াই লওঁ, ইহঁতক যাব 2 2 8 গুণ 16, 2 4 গুণ 8, 2 যাব 2 2 গুণ 20, 2 5 গুণ 10। ঠিক তেনেদৰে ইয়াক আকৌ 3 যাব 3 2 গুণ 6, 3 8 গুণ 24, ইয়াক যাব 3 3 3 গুণ 9, 3 5 গুণ 15। এতিয়া ইহঁতক দুইটাকে যাব 7ৰে, 7 4 গুণ 28 আৰু 7 5 গুণ 35। এতিয়া 4 আৰু 5ক কোনো এনেকুৱা ধৰণৰ সংখ্যা নাই যিটোৰে দুইটাকে বাৰ যাব। সেইকাৰণে আমি এতিয়া গসাগু এই 2 3 আৰু 7 পূৰণ কৰিলে ওলাব। এতিয়া এটা গসাগু হ'ব 168 আৰু 210ৰ গসাগু ওলাব কি ওলাব? এতিয়া পূৰণ কৰি দিব লাগিব। 2 3 গুণ 6, 6 7 গুণ কি হ'ব? 42। এতিয়া এই 42টোৱে যদি আমি 168 আৰু 210ক হৰণ কৰি দিওঁ তেতিয়াহ'লে সিহঁতৰ লঘিষ্ঠ ৰূপটো ওলাব। এতিয়া আমি এনেদৰে হৰণ কৰি দিম 168 হৰণ 42 হ'ব আৰু 210 হৰণ 42 হ'ব। এতিয়া 42ৱে 168ক যাব 4 বাৰ আৰু 42ৱে 210ক যাব 5 বাৰ। তেতিয়াহ'লে 168 আৰু 210ৰ লঘিষ্ঠ আকাৰটো হ'ব 5 ভাগৰ 4।